গুড টাচ এণ্ড বেড টাচ। আপোনাৰ সন্তানক গুড টাচ এণ্ড বেড টাচ অৰ্থাৎ সুস্পৰ্শ আৰু কুস্পৰ্শ সম্পৰ্কে শিকোৱাটো অতি প্ৰয়োজনীয়। সু বা ভাল স্পৰ্শ হ'ল এনেকুৱা স্পৰ্শ যিয়ে ল'ৰা-ছোৱালীৰ মনত আনন্দ তথা সুৰক্ষা প্ৰদান কৰিব পাৰে। যেনে মা-দেউতা বা আন বয়োজ্যেষ্ঠ লোকৰ মৰমৰ আলিংগন, শিক্ষাগুৰুৱে মূৰত নাইবা পিঠিত চপৰিয়াই দিয়া, সমনীয়াৰ সৈতে বন্ধুত্বমূলক আলিংগন, ডাক্তৰে শাৰীৰিক পৰীক্ষা কৰা আদি ভাল স্পৰ্শ বা সুস্পৰ্শৰ উদাহৰণ। আনহাতে কুস্পৰ্শ হ'ল এনেকুৱা স্পৰ্শ যিয়ে ল'ৰা-ছোৱালীৰ মনত ভয়-ভীতি তথা অসুৰক্ষিতৰ অনুভৱ কৰায়। যেনে লিংগ নিৰ্বিশেষে কোনো ব্যক্তি অৰ্থাৎ পুৰুষ বা মহিলা যিকোনোৱে যদি শিশুটিৰ পাছফালে, ওঠত, বুকুত নাইবা গোপন অংগত চুই দিয়ে বা কু-অভিপ্ৰায়েৰে চুই দিবলৈ যত্ন কৰে তেনেহ'লে ই বেয়া স্পৰ্শৰ ভিতৰত পৰে। এনে নীচ মানসিকতাৰ নৰপিশাচকেইটাৰ কুস্পৰ্শৰ পৰা সন্তানক ৰক্ষা কৰিবলৈ আমি মা-দেউতা আৰু অভিভাৱকসকলে সিহঁতৰ লগত বন্ধুত্বমূলক স্থাপন কৰি সম্পূৰ্ণ সহযোগিতাৰে এই বিষয়ে জ্ঞান দিব লাগে। সিহঁতৰ লগত কোনোৱে এনে আচৰণ কৰিলে না কৰিবলৈ তথা চিঞৰি দিব আৰু বিশ্বাসী তথা বয়োজ্যেষ্ঠজনক এই বিষয়ে অৱগত কৰিবলৈ শিকাব লাগে। আৰু